Hello students, welcome to Pythagoras classes and Pytha 360. Today we are going to start the first chapter. ঠিক আছে প্ৰথম চ্যাপ্টাৰত তোমালোকৰ প্ৰথম কনসেপ্টটো হৈছে সেল কোষ সেল কি বস্তু কোষ কি বস্তু মানুহৰ দেহত বা জীৱৰ দেহত থকা আটাইতকৈ সৰু আটাইতকৈ মাইনুট এটা বস্তু থাকে যিটোক আমি সেল বুলি কওঁ which is responsible for our existence our living okay যিটোৰ কাৰণে আমি জীৱন্ত হৈ আছো সেলৰ কাৰণে সেলটো গটিকে আমি কি বুলি কওঁ বেসিক ইউনিট অফ লাইফ সেলটোক আমি it is known as the basic unit of life মানে একদম জিআই থকাৰ ন্যূনতম যেটো প্ৰয়োজনীয়তা হেতু হৈছে সেল জিআই থাকিবৰ কাৰণে সেল আছে মানে জীৱন্ত সেল আছে মানে লিভিং হয় if there is a cell then it is living okay তাৰ মানে এতিয়া তোমাৰ সোৱা যিবিলাক বস্তু গাত সেল নাই হেবিলাক নন লিভিং বুলি কনসিডাৰ কৰা হয় হেবিলাকক নন লিভিং নন সেলুলাৰ মানে কি নন সেলুলাৰ মানে নন লিভিং মানে ইনএনিমেট এই শব্দবিলাক শুনি চাই আগতে সেল না থাকিলে হেগিটা বস্তুক আমি নন লিভিং বুলি কওঁ ইনএনিমেট বুলি কওঁ তাৰ মানে কোষটো আছে যদিহে হেতু জিআই আছে হেতু বৰ্তি আছে তাৰ মানে কোষটো থাকিলেহে তাৰ এক্সিস্টেন্সটো আমি একসেপ্ট কৰিব পাৰিম তাৰ মানে এতিয়া ধৰিলো ভাইৰাছ বা ব্যাকটেৰিয়া হেবিলাক যিহেতু হিহতৰ নিজা এক্সিস্টেন্স নাই কিয় কাৰণ হিহতৰ সেল নাই হিহতৰ গাত কোষ নাই এতিয়া কোভিড-19 তোমালোকে শুনিছা কোভিড-19 ৰ সময়ত আমাৰ বহুত হাহাকাৰ অৱস্থা কোভিড টু কিয় সাৰ্ভাইভ কৰিব পাৰিলে বিকজ আমাৰ গাত হোষ্ট সেল আছে হে ব্যাকটেৰিয়াটো থাকিব পৰাকে আমাৰ গাত হুমাই ৰব পৰাকে কিবাটা আছে এনিতে এই সাৰফেস বিলাকত থাকিলেটো কি নিজে নিজে হেৰি নহয় তোমাৰ এক্সপ্ৰেছ হৈ না যায় তাৰ মানে যদি ধৰিলো তুমি টেবুল এখনত পৰি আছে ব্যাকটেৰিয়াটো ভাইৰাছটো তোমাৰ যদি সাৰফেসত পৰি আছে পাকাত পৰি আছে মাটিত পৰি আছে তেতিয়া হলেটো কিয় টেবুলখন অসুস্থ হোৱা নাই বুজি পাইছা কিয় সেই জায়গাটো তোমাৰ পকাখন অসুস্থ হোৱা নাই আমি হিউম্যান বডিটোহে অসুস্থ হৈছে কিয়নো আমাৰ গাত যে সেল বিলাক আছে সেই সেল বিলাকক কি ইনফেক্ট কৰিছে বুজিছা সেল থাকিলেহে কি ইনফেকশিয়াছ হ'ব ভাইৰাছটোৰ এক্সিস্টেন্সটো তেতিয়াহে আহিব when there is a cell যেতিয়া এটা কোষ পাব ঠিক আছে কোষটোক সেই কাৰণে বেসিক ইউনিট বুলি কয় একদম বেসিক যেটো থাকিলেহে জিআই থকা বুলি কনসিডাৰ কৰিব পৰা যায় বাৰে বাৰে কৈ আছো কথাটো এতিয়া সেলটোক আৰু এটা বস্তু বুলি কোৱা হয় বেসিক ইউনিট অফ লাইফ বুলি তো কয় ন্যূনতম একক জিআই থকাৰ ক্ষুদ্ৰতম একক হেতু তোমাৰ সেল বুলি কয় কোষ বুলি কয় এতিয়া আৰু এটা বস্তু বুলি কয় ইয়াক স্ট্ৰাকচাৰাল এণ্ড ফাংশনাল ইউনিট স্ট্ৰাকচাৰাল এণ্ড ফাংশনাল ইউনিট বুলি কয় কিয়নো সেলটোৰ এটা স্ট্ৰাকচাৰ দিয়ে আৰু সেলটোৰ নিজৰ এটা স্ট্ৰাকচাৰ আছে কোষটোৱে দেহক এটা স্ট্ৰাকচাৰ দিয়ে আৰু তাৰ নিজৰো এটা স্ট্ৰাকচাৰ আছে এটা গাঁথনি আছে ঠিক আছে স্ট্ৰাকচাৰাল এণ্ড সেকেন্ডলি মই কৈছো ফাংশনাল ইউনিট বুলি কৈছো সেলটো ইভেন এটা সেল থাকিলেও হি ইজ ফাংশনাল হে সেলটো ফাংশন কাৰ্যকৰী অৱস্থাত থাকে তাৰ মানে নিজে এক্সিষ্ট হৈ থাকিব পৰা সকলো কাম সেলটোৱে নিজে নিজে কৰি ল'ব পাৰে ই বেলেগৰ ওপৰত ডিপেন্ড কৰিবলগীয়া নহয় যদি এটাও সেল মাত্ৰ থাকে এই জীৱটোৰ গাত সেই জীৱটোৱে নিজেই নিজৰ প্ৰয়োজন হ'ব পৰা নিজে সাৰ্ভাইভ হৈ থাকিব পৰাকে গুটেইখিনি কাম কৰি ল'ব পাৰে সেই কাৰণে তাক ফাংশনাল ইউনিট বুলি কয় হি স্বতন্ত্ৰ নিজৰ ভাগেৰে হি ইজ ইন্ডিপেন্ডেন্ট তাৰ মানে সেলটোক আমি ইট ইজ ৰেসপন্সিবল ফৰ ইট ইজ কেপেবল অফ ইন্ডিপেন্ডেন্ট এক্সিস্টেন্স হিউম্যান মানে মানুহৰ গাত যে সেল বস্তুটো থাকে কোষটো ইট ইজ কেপেবল অফ ইন্ডিপেন্ডেন্ট এক্সিস্টেন্স তাৰ মানে এককভাৱে স্বতন্ত্ৰভাৱে বৰ্তি থাকিব পৰাকে এটো কেপেবল হয় কাৰ্যক্ষম হয় ঠিক আছে নেক্সট পইণ্টটো আমি পালো ইন্ডিপেন্ডেন্ট এক্সিস্টেন্স ইন্ডিপেন্ডেন্ট এক্সিস্টেন্স স্বতন্ত্ৰভাৱে বৰ্তি থাকিব পাৰে ঠিক আছে আৰু নেক্সট পইণ্টটো হৈছে তোমাৰ এনিথিং লেস দেন এ সেল তাৰ মানে যেটো বস্তু তোমাৰ সেলতকে কম সেলত থাকিবলগীয়া প্ৰাইমেৰী ক্যাৰেক্টাৰ বিলাক যেটো বস্তু গাত নাই হেতু নন লিভিং বুলি কনসিডাৰ কৰা হয় মানে এটো একদম ডিসমিস কৰা হৈছে যে এটো সেলও নহয় এটো কোষও নহয় ই জিআই থাকিব পৰাকে ইয়াৰ যোগ্যতা নাই বুজি পাইছা এতিয়া ভাইৰাছ মই কলোৱে ভাইৰাছ ব্যাকটেৰিয়া এবিলাক নন লিভিং বুলি কয় কিয়নো হিহতৰ গাত সেল নাই
নো চেল ইজ দেয়াৰ, কোষ নাই সিহঁতৰ গাত। এতিয়া চেল আছে চেল নাই, চেল আছে চেল নাই কৈ থাকোঁতে এটা বস্তু আমি পাহৰি গৈছোঁ ক'বলৈ, ইউনি চেলুলাৰ আৰু মাল্টি চেলুলাৰ। ইউনি বুলি ক'লে আমি কি বুজো? ইউনি মানে ছিংগল, ইউনি শব্দটোৰ অৰ্থ হৈছে ছিংগল, আৰু চেলুলাৰ মানেটো চেল, এটা মাত্ৰ চেল আছে, এটা মাত্ৰ কোষেৰে যিবিলাক জীৱ থাকে সেইবিলাকক ইউনিচেলুলাৰ বুলি কয়। আৰু মাল্টি চেলুলাৰ মানে মাল্টিপল চেল, সিহঁতৰ গাত বহুতখিনি চেল থাকে, বহুকোষী যিবিলাক মাল্টিপল চেল। তাৰমানে কিছুমান জীৱৰ দেহ ছিংগল চেলেৰে গঠিত হৈছে, ইউনিচেলুলাৰ, যেনেকৈ তোমাৰ বেক্টেৰিয়া, এমিবা এটচেট্ৰা, এইবিলাক তোমাৰ ছিংগল চেলুলাৰ অৰ্গেনিজমছ হয়। আৰু কিছুমানৰ দেহটো মাল্টিপল চেলেৰে গঠিত হৈছে, যেনেকৈ হিউমেন বা আমি হায়াৰ অৰ্গেনিজমছ বুলি কৈ থলেও হ'ব। এই হায়াৰ অৰ্গেনিজমছবিলাক যিবিলাক হায়াৰ অৰ্গেনিজমছ আছে সিহঁতৰ বডিটো মাল্টিপল চেলেদি গঠিত হৈছে, বহুতখিনি কোষেৰে গঠিত হৈছে। কোষৰ আমাৰ এনেকুৱা এটা কোষ আমি অকলে চালে আমি এনেকুৱা ধৰণৰ দেখা পাওঁ কোষটো। এতিয়া প্ৰথম আৰু দুটামান কথা মই কৈ লওঁ একেলগে। কোষ কনচেপ্টটো প্ৰথম পাইছিলে ৰবাৰ্ট হুক নামৰ এজন ব্যক্তিয়ে। তোমালোকৰ বুকত এইবিলাক বস্তু আছে, সৰু সৰু বস্তুবিলাকত মই নাযাওঁ, মাত্ৰ মই কথাটো ইম্পৰ্টেণ্ট পইণ্টখিনি কৈ দিছোঁ তোমালোকক, যে ৰবাৰ্ট হুক নামৰ এজন মানুহে প্ৰথম অৱস্থাত কোষৰ আৱিষ্কাৰ কৰিছিলে, তেওঁ চেলৰ আৱিষ্কাৰ কৰিছিলে। তেওঁ কি কৰিছিলে, চাইছিলে তোমাৰ ডেড চেল, কিন্তু তেওঁ প্ৰথম তাৰমানে জীয়াই থকা চেল, জীৱন্ত কোষ দেখা পোৱা নাছিল। তেওঁ প্ৰথম অৱস্থাত কি কৰিছিলে, বটলৰ ঢাকনত যে থাকে কিছুমান কৰ্ক চেল বুলি কয়, এই প্লেণ্ট চেলৰ পৰা বনোৱা তোমাৰ কিছুমান বটলৰ ঢাকন দি বনাইছিলে আগতে, সেইবিলাক দি কৰ্ক বুলি কয় সেইবিলাকক তেওঁ অনুবীক্ষণ যন্ত্ৰৰে চাওঁতে কিছুমান তাৰ মাজত কিছুমান ষ্ট্ৰাকচাৰ তেওঁ দেখা পালে, ঠিক এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰটো তাৰমানে বুজি পাইছা? এনেকুৱা ধৰণৰ কিছুমান ষ্ট্ৰাকচাৰ দেখা পালে। এই প্ৰত্যেকটো কম্পাৰ্টমেণ্টক তেওঁ চেল নাম দিছিল। এই প্ৰত্যেকটো এটা এটা কম্পাৰ্টমেণ্ট, যিবিলাক এই মৌ-বাহৰ নিচিনা কিছুমান তোমাৰ তেওঁ দেখিবলৈ পালে, শ্বেপ কিছুমান দেখিবলৈ পালে। সেই শ্বেপবিলাকক তেওঁ প্ৰত্যেকটোকে এটা এটা চেল বুলি নাম দিছিলে। সেইখিনি ৰবাৰ্ট হুকে কৰিছিলে। কিন্তু তাৰ নেক্সট ষ্টেজত ৰবাৰ্ট হুকৰ পিছত কিন্তু লিউৱেন হুকে জীৱন্ত চেল তেওঁ প্ৰথমবাৰ ডিস্কভাৰ কৰিছিল। জীয়াই থকা চেল, লিভিং চেল তেওঁ প্ৰথমবাৰ ডিস্কভাৰ কৰিছিল। ঠিক আছে, সেইখিনিলৈকে আমি জানি থলে চেলৰ বিষয়ে বেছিক কথাখিনি আমাৰ হৈ গৈছে। কিন্তু চেলৰ বিষয়ে বহুত কেইজন স্কলাৰে বেলেগ বেলেগ ডেফিনিশ্যনো দিছে। কিন্তু চেলটোক ডিফাইন কৰাটো একদম ইজি বস্তু নহয়। অল ইনক্লুচিভ এটা ডেফিনিশ্যন এতিয়ালৈকে চেলৰ নাই। তাৰমানে চবেই মানি ল'ব পৰা সৰ্বসন্মত সংজ্ঞা এটা এতিয়ালৈকে চেলৰ মানুহে দিব পৰা হোৱা নাই। তথাপি এতিয়া আমি চেলৰ পাৰ্টবিলাক যদি চাওঁ, মানে চেল এটাৰ ভিতৰৰ চাইডটো, কোষ এটাৰ ভিতৰৰ চাইডটো কেনেকুৱা ধৰণৰ হয়। কোষৰ ভিতৰত আমাৰ বিভিন্ন ধৰণৰ পাৰ্টছ কিছুমান আছে। যেনেকে মই তোমাক এইটো ধৰি লোৱা এটা চেলৰ একদম প্ৰাইমেৰীলি মই একদম চেলৰ এটা দেখুৱাইছো ৰাফলি তোমালোকক। ফাৰ্ষ্ট চেল এটা থাকিবলগীয়া একদম ইম্পৰ্টেণ্ট ফাৰ্ষ্ট পাৰ্টটো হৈছে যিটো আমি চেল মেমব্ৰেন বুলি কওঁ। এইটো চেল মেমব্ৰেন বা চেল ৱাল, তাৰমানে কোষৰ বেৰ। কোষত এটা বেৰা থাকে, যিটো বেৰা কিন্তু পাৰ্মিয়েবল বুলি কয়। এইটো মানে ইয়াৰ থ্ৰুদি বস্তু অহা যোৱা কৰিব পাৰে, কিন্তু একদম এনেকুৱা নহয় যে নিষিদ্ধ বেৰা এখন আছে, চেলৰ ভিতৰলৈ বাহিৰলৈ একো বস্তু আহিব যাব নোৱাৰিব, তেনেকুৱা নহয়। এইটো পাৰ্মিয়েবল এটা হয়, তোমাৰ লেয়াৰ হয়, যিটোৰ থ্ৰুদি বস্তু অহা যোৱা কৰিব পাৰে। এইটোক চেল মেমব্ৰেন বুলি কয়, কোষ এটাৰ বেৰখন। এতিয়া কি কৰে সেয়া মই কৈছো যে চেমি পাৰ্মিয়েবল, তাৰমানে এলাউ চাৰ্টেইন মেটেৰিয়েলছ টু কাম ইন এণ্ড গো আউট। বুজিছা, কিছুমান চাৰ্টেইন মেটেৰিয়েল কিছুমান আহিবলৈও দিয়ে, ভিতৰলৈ আহিবলৈও দিয়ে, আৰু উলিয়াই পঠায়ো কিছুমান মেটেৰিয়েলছ। ঠিক আছে, দেন ৰিমুভ চাৰ্টেইন মেটেৰিয়েলছ। এতিয়া কোনবিলাক মেটেৰিয়েল আহিবলৈ দিয়ে আৰু কোনবিলাকক যাব দিয়ে, যেনেকে ৱাটাৰ, পানী আৰু অক্সিজেন, এনেকুৱা বস্তুবিলাকক আহিবলৈ দিয়ে কোষৰ ভিতৰলৈ। আৰু কেনেকুৱা বস্তুবোৰ যাব দিয়ে, যেনেকে তোমাৰ ৰিমুভ চাৰ্টেইন মেটেৰিয়েলছ, তোমাৰ কাৰ্বন ডাই অক্সাইড, এনেকুৱা ধৰণৰ মেটেৰিয়েলবিলাক, ৱেষ্ট প্ৰডাক্টবিলাক তাৰমানে চেলৰ পৰা
উলিয়াই পঠায় যিখিনি সেলটোক নালাগে জিয়াই থাকিবলৈ যিখিনি লাগে সেলটোৱে লয় সেল মেমব্ৰেনৰ থ্ৰু দি তাৰ মানে কোষৰ বেৰখনৰ মাজেদি সোমাই আহে আৰু যিখিনি নালাগে বেৰখনৰ মাজেৰে ওলাই পঠায় ফিল্টাৰৰ নিচিনা এটা কাম কৰে বেৰাখনে ঠিক আছে নেক্সট সাইটোপ্লাজম এটো দেখিছা তাৰ মানে কিছুমান ফ্লুইড থাকে সেলটোৰ ভিতৰত জেলিৰ নিচিনা কিছুমান ষ্ট্ৰাকচাৰ থাকে ফ্লুইড মানে তোমাৰ জুলিয়া তৰল কিছুমান অৰ্ধ তৰল কিছুমান পদাৰ্থ কিছুমান থাকে এবিলাকক সাইটোপ্লাজম বুলি কয় জেলি লাইক ষ্ট্ৰাকচাৰ এই ষ্ট্ৰাকচাৰটোৱে কি কৰে শেপস দ্য সেল সাইটোপ্লাজমটো কেনেকুৱা হয় তাৰ ওপৰত ষ্ট্ৰাকচাৰটো সেলটোৰ গঠনটো নিৰ্ভৰ কৰিব কেনেকুৱা ধৰণৰ হ'ব সেলটো তাৰ মানে কোষটো কেনেকুৱা ধৰণৰ হ'ব হেতু শেপস দ্য সেল হিহতে কৰে আৰু all the cellular activities যি cellular activity আছে তাৰ মানে কোষটোৰ ভিতৰত হ'ব পৰা যিমান বিলাক কাৰ্য কাৰখানা বিলাক আছে সেই গুটেই বিলাক সাইটোপ্লাজমৰ ভিতৰত সংঘটিত হৈ থাকে বুজিছা সাইটোপ্লাজমটোৰ ভিতৰতে ইয়াতে গুটেই ঘটনাবিলাক চলি থাকে সেলটোৰ তাৰ মানে তাৰ নিজৰ কাম বিলাক যিবিলাক জিয়া থাকিব সাৰ্ভাইভেলৰ কাৰণে সেলটোৱে যি কৰি থাকে গুটেইখিনি সাইটোপ্লাজমৰ ভিতৰতে কৰি থাকে ঠিক আছে এতিয়া নেক্সট প্ৰপৰশনটো আছে আমাৰ নিউক্লিয়াছ স্পেলিংটো ভুল আছে নিউক্লিয়াছটো কি হয় এইটো নিউক্লিয়াছ বুলি কওঁ আমি সেন্টাৰ একদম সেন্টাৰ টু সেলৰ সেন্টাৰত এটা বস্তু আছে এইটো নিউক্লিয়াছ বুলি কওঁ আমি ভিতৰৰ কোৰটো যিটো সেলৰ নিউক্লিয়াছৰ ভিতৰত আৰু এটা বস্তু থাকে সৰুকে হেতু নিউক্লিওলাছ বুলি কওঁ ঠিক আছে এটা নিউক্লিয়াছটো হৈছে কন্ট্ৰোল সেন্টাৰ ই কন্ট্ৰোল কৰি থাকিব যে সেলটোৰ ভিতৰত কি ঘটনা হ'ব কেনেকে হ'ব কি ফৰ্মেশন হ'ব কি নহব কেনেকে হ'ব গুটেই বস্তুখিনি ই কন্ট্ৰোল কৰে হে কাৰণে ইয়াক কি বুলি কয় জানানে কিং অফ দ্য সেল ৰজা বুলি কয় কোষৰ ই বোলে ৰজা ইয়ে ডিসাইড কৰিব যে কি হ'ব কোষটোৰ ভিতৰত বুজি পাইছা ডিসাইডিং ফেক্টৰটো হৈছে নিউক্লিয়াছে ক'ব ক'ত কি কৰিব লাগে এতিয়া ইয়াৰ পিছত আমি আৰু এটা বস্তু লৈ যাওঁ আৰু প্ৰটিন সিনথেসিস কিছুমান হৈ থাকে বডিটোত প্ৰটিন সিনথেসিস হয় ন কোষটোত প্ৰটিন সিনথেসিস হয় আৰু সেই গুটেইখিনি নিউক্লিয়াছে ডিসাইড কৰি থাকিব যে কেনেকে প্ৰটিন সিনথেসিস হ'ব কলৈ যাব কোনে পঠাব গম পাইছা আজিৰ কাৰণে ইমানতে আমি সামৰিছো